Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ফালৰ পৰা এটা আহা নোটিছৰ বিষয়ে আপোনালোকক মই জনাব বিচাৰিম আৰু ইয়াত আপোনালোকক বহুত কেইটা ইনফৰমেশন সাধাৰণতে আপোনালোকে পাবলৈ সক্ষম হ'ব যেহেতু এই নোটিফিকেশনখন আপোনালোকৰ একাডেমিক যি ক্যালেন্ডাৰ সেই একাডেমিক ক্যালেন্ডাৰ হয় আৰু ইয়াত আপোনালোকৰ যি ৰিজাল্ট আপোনালোকৰ পৰীক্ষা লগতে আপোনালোকৰ বিভিন্ন ইনফৰমেশন ইয়াত পাবলৈ আপোনালোকে সক্ষম হ'ব সো আপোনালোকে ভিডিওটি হেকলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটো নতুন তাহলে প্লিজ সাবস্ক্ৰাইব কৰি ভিডিওটি যিমান পাৰে সিমান শেয়াৰ কৰিব সো ইয়াত আপোনালোকে যদি নোটিফিকেশন ফৰ কলেজেছত চাই তেতিয়া হলে ইয়াত আপোনালোকে দেখা পাব একাডেমিক ক্যালেন্ডাৰ ফৰ দ্য জেনাৰেল ডিগ্ৰী কলেজেছ ইনষ্টিটিউট এফিলিয়েটেড টু ডিব্ৰুগড় ইউনিভাৰ্চিটি এটো বুলি দিয়া আছে আৰু সকলোবিলাক ডিগ্ৰী কলেজৰ কাৰণে এটো এটা একাডেমিক ক্যালেন্ডাৰ যেহেতু আপোনালোকৰ যি এক্সাম বিলাক আছে সেই এক্সাম বিলাকৰ পিছতে ৰিজাল্ট সাধাৰণতে আপোনালোকে পাবলৈ হয়তো বিচাৰিব সো ৰিজাল্ট বিলাক আপোনালোকৰ কেতিয়াকৈ পাব যিসকল ফাৰ্স্ট থাৰ্ড আৰু ফিফথ সেমিষ্টাৰত আছে সেই সকলৰ কাৰণে ইয়াত বহুত বেছি ইম্পৰ্টেন্ট হ'ব সো ইয়াত আপোনালোকৰ এই দুটেই যি একাডেমিক ক্যালেন্ডাৰ হেতু 1 জানুৱাৰীৰ পৰা আপোনালোকৰ 31 ডিসেম্বৰলৈকে থাকিব আৰু ইয়াত আপোনালোকৰ প্ৰথম যেটো 1 ৰ পৰা 15 দি জানুৱাৰী হেতু আপোনালোকৰ উইন্টাৰ সেমিষ্টাৰ ভেকেশন হ'ব 1 ৰ পৰা 15 লৈকে আপোনালোকৰ উইন্টাৰ সেমিষ্টাৰ ভেকেশন দিব 17 জানুৱাৰী কমেন্সমেন্ট অফ ইভেন্ট সেমিষ্টাৰ ক্লাसेस বিলাক স্টাৰ্ট হৈ যাব 17 জানুৱাৰীৰ পৰা নোটিফিকেশন অফ ক্লাছ ৰুটিনছ আৰু হেতু সময়ত আপোনালোকৰ 17 জানুৱাৰীৰ পৰা যেহেতু ক্লাছ বিলাক হ'ব সো তাৰো নোটিছ বিলাক আপোনালোকক দিব 20 ৰ পৰা 31 জানুৱাৰী 2024 ত আপোনালোকৰ কলেজ উইক হ'ব 10 ৰ পৰা 20 ফেব্ৰুৱাৰী আপোনালোকৰ যি ৰিজাল্ট বিলাক আছে অড সেমিষ্টাৰ বিএ বিএসসি বিকমৰ হে বিলাক আপোনালোকক আগবঢ়াই দিব 10 ৰ পৰা 20 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে হেতু মনত ৰাখিব আপোনালোকৰ যি ফাৰ্স্ট থাৰ্ড আৰু ফিফথ সেমিষ্টাৰ যি সকল আছে তেওঁলোকৰ যি ৰিজাল্ট হে ৰিজাল্ট বিলাক 10 ৰ পৰা 20 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে পাই যাব তাৰ পিছত ফাৰ্স্ট তাৰ পৰা 15 মাৰ্চৰ ভিতৰত ফাৰ্স্ট সেশনাল এক্সামিনেশন আকৌ স্টাৰ্ট হৈ যাব যেহেতু আপোনালোকে সেকেন্ড সেমিষ্টাৰ পাব যি সকল ফাৰ্স্ট সেমিষ্টাৰত আছে যি সকল থাৰ্ডত আছে যি সকল ফৰ্থত যাব আৰু ফিফথ থকা সকল সিক্সথত যাব সো তেওঁলোকৰ ফাৰ্স্ট সেশনাল এক্সামিনেশন 1 ৰ পৰা 15 মাৰ্চৰ ভিতৰতে স্টাৰ্ট হ'ব মিড সেমিষ্টাৰ যি ফিডবেক আছে হেতু এসেসমেন্টৰ কাৰণে 16 ৰ পৰা 20 মাৰ্চত হ'ব 25 মাৰ্চত আপোনালোকৰ নোটিফিকেশন ফাৰ্স্ট সেশনাল এক্সামিনেশনৰ যি মাৰ্কস আছিল হেখিনি আপোনালোকক আগবঢ়াব 1 এপ্ৰিলত লাষ্ট ডেট হ'ব আপোনালোকৰ সাবমিশন ফৰ্ম ফিলআপৰ সো যেহেতু আপোনালোকে এন সেমিষ্টাৰ যেটো ফৰ্ম এক্সাম দিব তাৰ যি ফৰ্ম ফিলআপ হেতুৰ লাষ্ট ডেট 1 এপ্ৰিল হ'ব সো নেক্সট 18 পৰা 27 এপ্ৰিল সেকেন্ড সেশনাল এক্সামিনেশন পাতিব 30 এপ্ৰিলত আপোনালোকৰ লাষ্ট ডেট হ'ব হে অ্যাসাইনমেন্ট বিলাকৰ কাৰণে আৰু 4 মেত আপোনালোকৰ ইভেন্ট সেমিষ্টাৰ ক্লাছ বিলাক কমপ্লিট হৈ যাব আৰু তাৰ পিছতে 10 ৰ পৰা 15 জুনৰ ভিতৰত এন সেমিষ্টাৰ যি এক্সামিনেশন বিলাক আছে হেখিনি আপোনালোকৰ স্টাৰ্ট হ'ব সো এতিয়া আপোনালোকৰ যেহেতু প্ৰয়োজনীয় হ'ব এইখিনি কথা যিখিনি আসলতে আপোনালোকক এতিয়া কলো প্ৰথম কথাটো হৈছে আপোনালোকৰ ৰিজাল্ট হে ৰিজাল্টটো আপোনালোকৰ দিব 10 ৰ পৰা 20 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকৰ ক্লাছ বিলাক স্টাৰ্ট হ'ব 17 জানুৱাৰীৰ পিছত 17 জানুৱাৰীৰ পৰা আপোনালোকৰ ক্লাছ স্টাৰ্ট হৈ যাব আৰু এইখিনি আসলতে যিখিনি কথা কোৱা হৈছে বা যিখিনি আসলতে নোটিফিকেশনস দিছে এই নোটিফিকেশনস বিলাক আপোনালোকৰ সকলোৰ বাবে প্ৰযোজ্য আৰু সকলোৰ ক্ষেত্ৰত আপোনালোকৰ দৰকাৰ হ'ব যেটো বহুতেই ভাবি আছে যে আপোনালোকৰ পৰীক্ষা বিলাক তো ইতিমধ্যে হৈছে যি সকল ফাৰ্স্ট সেমিষ্টাৰ বেকলগ তেওঁলোকৰ পৰীক্ষা হলেই যি সকল ফিফথ সেমিষ্টাৰ তেওঁলোকৰ শেষ হল কিন্তু থাৰ্ড আৰু ফাৰ্স্ট সেমিষ্টাৰ পৰীক্ষা হৈ আছে আৰু তেওঁলোকৰ যি ৰিজাল্ট সেই ৰিজাল্ট বিলাকো আপোনালোকে এই যেটো ডেটত উল্লেখ কৰিছে তেওঁলোকে সেই ডেটত আপোনালোকে পাবলৈ সক্ষম হ'ব 10 ৰ পৰা 20 ফেব্ৰুৱাৰীৰ ভিতৰত সো আপোনালোকে ক্লাছ বিলাকৰ কাৰণে ৰেডি হ'ব হল আৰু তাৰ যি ক্লাছৰ যেটা ক্লাছ আপোনালোকৰ স্টাৰ্ট হ'ব হেতু হৈছে আপোনালোকৰ 17 জানুৱাৰীৰ পৰা গতিকে আপোনালোকৰ যিখিনি কথা আছিল জনাবৰ লগা যিখিনি ইনফৰমেশন আছিল আপোনালোকৰ কাৰণে শেয়াৰ কৰা হেখিনি আপোনালোকক জনালো বাকি কিবা যদি আপোনালোকক জানিব লগা থাকে আপোনালোকে কমেন্ট কৰিব মই নিশ্চয় আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম যদি আপোনালোকে ভিডিওটো ভাল পালে তেতিয়া হলে লাইক এটা কৰিব আৰু লগতে শেয়াৰ কৰি দিব যিমান পাৰে সিমান আজিলৈ ইমানেই ধন্যবাদ